नजागाए वीर गोर्खे मानको आँखा उघार संकटको घडी आइलाग्यो हेर अब बेर नगर अब बेर গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে পদৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰিছে তাৰ প্ৰতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নৈতিক সমৰ্থন আগবঢ়াইছো আৰু যেতিয়া প্ৰায় প্ৰতিবাদটো চলি আছে গণতান্ত্ৰিক প্ৰতিবাদ অৰুণাচলৰ ভিতৰত যেতিয়া প্ৰতিবাদ হৈছে তেতিয়া আমি এটা কথা কৈছিলো যে ভবাৰ দৰে ঘৰৰ পৰিয়ালবোৰলৈ এখন ডিমাণ্ড বোৰ্ড দিছে স্থায়ী ৰাইজে ডিমাণ্ড বোৰ্ড দিছে যদি এইবোৰ ফুলফিল কৰিব নোৱাৰে তেতিয়াহ'লে পদক্ষেপ হয় কিন্তু আমি দুখ পাইছো যে পেমা খাণ্ডু ডাঙৰীয়াই আজি পৰ্যন্ত ইণ্টাৰফেয়াৰ কৰা নাই চাওনামিন ডাঙৰীয়াই আজিলৈকে ইণ্টাৰফেয়াৰ কৰা নাই ইণ্টাৰফেয়াৰ নকৰাৰ কাৰণটো কি আমাৰ অসমৰ এজন সন্তানক অসমীয়া ল'ৰাক অৰুণাচলৰ কিছুমান দুৰ্বৃত্তই মাৰি দিছে মাৰি পেলাই দিছে ফুটি দিছে তাৰ পাছত যে চৰকাৰৰ কেলে পদক্ষেপ নাই চৰকাৰে কিয় মৌনতা আমাৰ মনে কয় যে পেমা খাণ্ডুৱে ৰাজনৈতিক অংকৰ স্বাৰ্থত মনে মনে আছে নেকি চাওনামিন ডাঙৰীয়াই নিজৰ ভোটৰ অংকৰ লালসাত মনে মনে আছে নেকি আৰু আমি যোনদিনাই অৰুণাচলত অলপমান উপস্থিত হৈছিলো সেইদিনা আমি তাৰ স্থানীয় সংগঠনক কৈছিলো যে এই যে যুদ্ধ কেৱল অন্যায়ৰ বিৰুদ্ধে আমাৰ যুদ্ধ কোনো অৰুণাচলৰ ব্যক্তি বিশেষ যুদ্ধ নহয় কোনো জনগোষ্ঠীৰ বিৰুদ্ধে নহয় আমি আজিও কওঁ যে উত্তৰ পূৰ্বাঞ্চলৰ অসম অৰুণাচল যিমান ভাই ভনী আমাৰ ৰাজ্য আছে আমি ভাতৃত্ববোধ বিচাৰিছো এই ভাতৃত্ববোধ এনাজৰে এইবাৰ অৰুণাচলৰ অসমৰ যি ভাতৃত্ববোধ এনাজৰে এইখন ভাঙিবৰ কাৰণে পেমা খাণ্ডুৱে আটাইতকৈ শক্তিশালী ভূমিকা পালন কৰিছে আৰু পৰৱৰ্তী সময়ত এই ৰাস্তাৰে যদি অৰুণাচলৰ বিধায়ক যায় যদি অৰুণাচলৰ মন্ত্ৰীবোৰ যায় তাক ইয়াতে ৰখাই সোধা হ'ব যে আমাৰ অসমীয়া ল'ৰা কি অন্যায় নাপালে বুলি এতিয়া আমাৰ মনে কয় যে অসমৰ যি যুৱক যুৱতীসকলে অৰুণাচললৈ পঢ়িবলৈ গৈছে যি যুৱক যুৱতীসকলে আজি অৰুণাচলত চাকৰি কৰি আছে অসমীয়া ল'ৰা ছোৱালীবোৰে যোনে খেতি কৰে জীৱন জীৱিকা কৰে তেওঁলোকৰ প্ৰতি যদি অত্যাচাৰ অন্যায় নামে তেতিয়াহ'লে ছাত্ৰ মুক্তি সংগ্ৰাম সৈতে ইয়াতকৈ জংগল আন্দোলন আজি তিনিচুকীয়া জিলা বন্ধ হৈছে কাইলৈ সমগ্ৰ অসমৰ দুৱাৰবোৰ বন্ধ হ'বলৈ কৰিবলৈ আমি বাধ্য আৰু গোৰ্খা ছাত্ৰৰ যি ন্যায়পূৰ্ণ দাবী एकमात्र यो तपाईँको माग हो हाम्रो रोहित छेत्री भाइको न्यायको लागि माग र एउटा कुरा जम्मै जनसाधारणलाई म भन्न चाहन्छु इतिमध्ये हाम्रा आक्सु केन्द्रीय समितिले पनि यस विषयमा सम्पूर्ण तरिकाले नजर राखिरहेको छ म आउने बेलामा चाहिँ उहाँलाई अवगत गराएर आएको छु कि हामी यो कार्यक्रम नगरेर तिनसुकिया जिल्लाको विभिन्न जति अरुणाचल आसाम संयोगी जति पदहरू छन् त्यो सबै अवगत गरिरहेको छ र एउटा पनि स्पष्ट कुरा अरुणाचल पुलिस प्रशासनले होस् अरुणाचल सरकारले बारम्बार हामीले उहाँलाई हामीलाई अवहेला गरेको यो कुरा खाडाङको कुरा हो किनभने आज यति दिन पार भएको बावजुद पनि उहाँहरूले कुनै तरहको भनेर व्यवस्था लिएको छैन भन्ने कुरा स्पष्ट भएको छ र एउटा कुरा स्पष्ट कुरा आजको यो प्रतिवाद स्थली कुनै स्थायी तपाईँको हामी बन्द गरेको छैनौँ परवर्ती दिनमा पुनः घर भनेर उचित अगर उनीहरूले के ध्यान दिएन भने Justice!
जागए वीर गोर्खे मानको आँखा उघार संकटको घडी आइलाग्यो हेर अब बेर नगर अब